নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই ইণ্ডিয়ান পলিটিৰ এটা ছিৰিজ আনি আছোঁ আৰু আজি 4 নম্বৰটো ছিৰিজ হয় আৰু বৰ্তমান মই লোকসভা আৰু ৰাজ্যসভাৰ ওপৰত কেইটামান অতিকৈ ইম্পৰ্টেণ্ট মই MCQ আনিছোঁ মই ইয়াতে লোকসভা আৰু ৰাজ্যসভাৰ ওপৰত 100টা MCQ আনিছোঁ আৰু আজি হৈছে দ্বিতীয়টো পাৰ্ট হয় লোকসভা আৰু ৰাজ্যসভাৰ আৰু টোটেল ইণ্ডিয়ান পলিটিৰ 4 নম্বৰটো পাৰ্ট হয় আৰু মই এটা যেহেতু ইণ্ডিয়ান পলিটি ছিৰিজ আনিবলৈ চেষ্টা কৰিছোঁ গতিকে আপোনালোকে বাকী যাতে পাৰ্টকেইটা যাতে মিছ নকৰে তাৰ কাৰণে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ অলপ চৰ্দি হৈ আছে গতিকে মাতটো হয়তো অলপ বেয়া শুনিছে আপোনালোকে গতিকে তাৰ কাৰণে ক্ষমা কৰিব এতিয়া আহিছোঁ মই আজিৰ প্ৰথম কুৱেশ্যন তথা 26 নম্বৰ যিটো কুৱেশ্যন সেইটোলৈ আহিছোঁ ইয়াতে সুধিছে হুইচ অফিচাৰ in the Lok Sabha has the casting vote in case of a tie যদি লোকসভাত যদি টাই হয় তেতিয়া তাতে কাষ্টিং ভোট কোনে দিয়ে যদি যি দুটা পাৰ্টি থাকে ৰুলিং পাৰ্টি আৰু অপজিশ্যন তেওঁলোকে যেতিয়া এটা বিজনেছৰ ওপৰত যেতিয়া ভোট কৰে অৰ্থাৎ ভোটিং যেতিয়া কৰে তাতে যদি টাই হয় তেতিয়াহ'লে যি স্পিকাৰ সেই স্পিকাৰে কি কৰিব পাৰে তাতে কাষ্টিং ভোট দিব পাৰে আৰু এই স্পিকাৰৰ ওপৰত নিজৰ কথা যে স্পিকাৰে কাক ভোট দিয়ে ঠিক আছে গতিকে ইয়াতে অপশ্যন ডি ডিটো শুদ্ধ উত্তৰ তাৰপিছত এতিয়া আহিছোঁ তাৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু ইজ দ্য হেড অফ দ্য লোকসভা ছেক্ৰেটেৰিয়েট ইয়াতে সুধিছে যে লোকসভা যি ছেক্ৰেটেৰিয়েট তাতে হেড কোন হয় ইয়াতে দিয়া আছে অপশ্যন এ দ্য স্পিকাৰ নহয় দ্য ছেক্ৰেটেৰী জেনেৰেল গতিকে অপশ্যন বিটোৱে ইয়াতে শুদ্ধ উত্তৰ হয় তাৰপিছত আহিছোঁ মই পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু কেন ৰিমুভ দ্য চেয়াৰমেন অফ দ্য ৰাজ্যসভা যে যি ৰাজ্যসভাৰ চেয়াৰমেন সেই ৰাজ্যসভাৰ চেয়াৰমেনক কোনে ৰিমুভ কৰিব পাৰে দ্য প্ৰেচিডেণ্ট বাই হিমছেল্ফ প্ৰেচিডেণ্টে নিজেই পাৰে নেকি নোৱাৰে দ্য ৰাজ্যসভা বাই স্পেচিয়েল মেজৰিটি ৰাজ্যসভাৰে স্পেচিয়েল মেজৰিটিৰ জৰিয়তে পাৰে নেকি নোৱাৰে অকল ৰাজ্যসভাই নোৱাৰে দ্য পাৰ্লিয়ামেণ্ট গতিকে পাৰ্লিয়ামেণ্ট বুলি ক'লে ৰাজ্যসভা আৰু লোকসভা দুয়োটাই আহি যায় গতিকে পাৰ্লিয়ামেণ্টে পাৰে ভাইচ প্ৰেচিডেণ্ট কেন অনলি বি ৰিমুভ বাই এ ৰিজলিউশ্যন পাছ বাই এ মেজৰিটি অফ অল দ্য দেন মেম্বাৰ্ছ অফ দ্য ৰাজ্যসভা এণ্ড এগ্ৰিড বাই দ্য লোকসভা গতিকে ৰাজ্যসভাৰ যি মেজৰিটি তাতে লোকে মানে মেজৰিটি লোকৰ জৰিয়তে এখন ৰিজলিউশ্যন পাছ হ'ব লাগিব আৰু সেইখন পিছত লোকসভাই কি কৰিব লাগিব এগ্ৰি কৰিব লাগিব তেতিয়া যি চেয়াৰমেন অফ দ্য ৰাজ্যসভা তেওঁক কি কৰিব পৰা যাব ৰিমুভ কৰিব পৰা যাব ঠিক আছে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 29লৈ ইয়াতে সুধিছে দ্য ডেপুটি চেয়াৰমেন অফ দ্য ৰাজ্যসভা ইজ ইলেক্টেড বাই যি ৰাজ্যসভাৰ ডেপুটি চেয়াৰমেন তেওঁ কেনেকৈ ইলেক্ট হয় ঠিক আছে অপশ্যন এত দিয়া আছে দ্য মেম্বাৰ অফ দ্য লোকসভা লোকসভাৰ মেম্বাৰসকলৰ জৰিয়তে নেকি নহয় দ্য মেম্বাৰ অফ দ্য ৰাজ্যসভা দ্য প্ৰেচিডেণ্ট আৰু তলত দিয়া আছে ইলেক্টৰেল কলেজ গতিকে অপশ্যন বিটো শুদ্ধ হয় দ্য মেম্বাৰ অফ দ্য ৰাজ্যসভা গতিকে ৰাজ্যসভাৰ যিসকল মেম্বাৰ তেওঁলোকে ডেপুটি চেয়াৰমেনক কি কৰে ইলেক্ট কৰে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 30লৈ ইয়াতে সুধিছে দ্য স্পীকাৰ অফ দ্য লোকসভা ডিৰাইভছ হিজ পাৱাৰ এণ্ড ডিউটিজ ফ্ৰম হুইচ চ'ৰ্চ ইয়াতে সুধিছে যে লোকসভাৰ যি স্পীকাৰ সেই স্পীকাৰে তেওঁ পাৱাৰ আৰু ডিউটি ক'ৰ পৰা লাভ কৰে কোনটো চ'ৰ্চৰ পৰা লাভ কৰে দ্য প্ৰেচিডেণ্টছ অৰ্ডাৰ প্ৰেচিডেণ্টৰ অৰ্ডাৰৰ জৰিয়তে নেকি নহয় দ্য সুপ্ৰিম কোৰ্ট গাইডলাইন্স সুপ্ৰিম কোৰ্টৰ গাইডলাইন্সৰ জৰিয়তে নেকি নহয় দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এণ্ড দ্য ৰুলছ অফ প্ৰচিডিঅ'ৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ইন লোকসভা গতিকে ইয়াত অপশ্যন চিটোৱে শুদ্ধ হয় যিটো 30 নম্বৰ কুৱেশ্যন তাৰপিছত আহিছোঁ মই 31 হুৱেন দ্য অফিচ অফ দ্য স্পীকাৰ ইজ ভেকেণ্ট যেতিয়া স্পীকাৰৰ যিটো অফিচ সেই অফিচটো যদি ভেকেণ্ট হয় তেওঁ পজিশ্যনটো যদি তেতিয়া ভেকেণ্ট হৈ থাকে দ্য ডিউটিজ আৰ পাৰফৰ্ম বাই যেতিয়া স্পীকাৰ নাথাকে তেতিয়া তেওঁ যিখিনি ডিউটি যিখিনি কৰিবলগীয়া কৰ্তব্য কাম সেইখিনি কোনে পাৰফৰ্ম কৰে তেওঁ অনুপস্থিতিত লিডাৰ অফ দ্য হাউচ নেকি নহয় ডেপুটি স্পীকাৰ অপশ্যন বিটোৱে শুদ্ধ হয় ডেপুটি স্পীকাৰে স্পীকাৰৰ অনুপস্থিতিত স্পীকাৰে যিখিনি ডিউটি পালন কৰিব লাগে সেইখিনি পালন কৰে ঠিক আছে দ্য মেক্সিমাম গেপ পাৰ্মিচিবল বিটুইন টু ছেশ্যন অফ দ্য পাৰ্লিয়ামেণ্ট ইজ
এটা সুধিছে দুটা সেশনৰ মাজত মেক্সিমাম গেপ কিমান হ'ব পাৰে পাৰ্লিয়ামেণ্টৰ দুটা সেশনৰ মাজত মেক্সিমাম গেপ কিমান হ'ব পাৰে ইয়াতে 6 months হয় ছমাহে থাকিব পাৰিব তাতকৈ আৰু নোৱাৰিব ঠিক আছে ইয়াতে তলত হয়তো অপশ্যনটো আছে ওকে এইটো অপশ্যন চিট দিয়া আছে ঠিক আছে তাৰপিছত মই নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইয়াতে সুধিছে হোৱাট ইজ দ্য মিনিমাম নাম্বাৰ অফ মেম্বাৰ required to constitute a quorum for a sitting of either house of parliament ইয়াতে সুধিছে যে যিকোনো এটা হাউচৰ লোকসভা অথবা ৰাজ্যসভাত এটা সিটিং হ'বলৈ হ'লে যিকোনো এটা নৰ্মেল বিজনেছ যদি কণ্ডাক্ট হ'বলৈ হয় নৰ্মেল যদি বিজনেছ কণ্ডাক্ট হ'বলৈ হয় তেতিয়া কি মানে মিনিমাম কিমান মেম্বাৰ লাগিব ইয়াতে 10 ভাগৰ এভাগ লাগিব ঠিক আছে গতিকে ইয়াতে অপশ্যনটো হয়তো থাকিব 1/10 of the total members of the house 1/10 of the total members of the house excluding vacancies ওকে এইটো অপশ্যন বিটো ইয়াতে শুদ্ধ হ'ব ঠিক আছে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 34 লৈ হু ডিচাইডছ ৱেডাৰ এ বিল ইজ এ মনি বিল অৰ নট ইয়াতে সুধিছে এখন বিলক মনি বিল হয় নে নহয় সেইটো কোনে ডিচাইড কৰিব পাৰে দ্য প্ৰেচিডেণ্টে নেকি অপশ্যন এইটো শুদ্ধ নহয় চেয়াৰমেন অফ দ্য ৰাজ্যসভা এইটোতো একদমেই নহয় ফাইনেন্স মিনিষ্টাৰো নহয় স্পীকাৰ অফ দ্য লোকসভা গতিকে লোকসভাৰ যি স্পীকাৰ সেই স্পীকাৰে এখন বিল মনি বিল হয় নে নহয় নিৰ্ধাৰিত কৰিব পাৰে আৰু এই মনি বিলৰ কথা আমাৰ আৰ্টিকল যি 110 ইয়াতে উল্লেখ আছে আৰু মনি বিলৰ ওপৰত গতিকে স্পেচিয়েল পাৱাৰ কাৰ থাকে আমি গম পালোঁ যে লোকসভা ঠিক আছে লোকসভাতহে অকল মনি বিল আনিব পাৰে ৰাজ্যসভাত কোনো ধৰণৰ মনি বিল আনিব নোৱাৰে আৰু লোকসভাত যেতিয়া মনি বিলখন আনে অনাৰ পিছত কি হয় ৰাজ্যসভালৈ মনি বিলখন পঠিওৱা হয় যদি ৰাজ্যসভাই যদি একচেপ্ট নকৰেও নহয় তেতিয়াও কিন্তু লোকসভাই পাছ হ'ল বুলিয়ে ধৰি লয় আৰু ৰাজ্যসভাই যদি 14 দিনৰ ভিতৰত সেই বিলখন পুনৰ লোকসভালৈ ঘূৰাই নিদিয়ে তেতিয়াও মানে কি কৰা হয় লোকসভাই ধৰি লয় যে ৰাজ্যসভাই সেই বিলখন পাছ কৰি দিলে গতিকে ৰাজ্যসভাৰ এই মনি বিলৰ ওপৰত কোনো বিশেষ গুৰুত্ব মানে কি ভূমিকা নাথাকে ঠিক আছে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 35 লৈ ইয়াতে সুধিছে হু কণ্ডাক্টছ দ্য বিজনেছ অফ দ্য ৰাজ্যসভা ইন দ্য এবচেঞ্চ অফ দ্য চেয়াৰমেন এণ্ড দ্য ডেপুটি চেয়াৰমেন ইয়াতে সুধিছে ৰাজ্যসভাত যদি চেয়াৰমেন আৰু ডেপুটি চেয়াৰমেন দুইজনে প্ৰেজেণ্ট নাথাকে যদি এবচেণ্ট হয় তেতিয়াহ'লে যি নৰ্মেল বিজনেছ সেই নৰ্মেল বিজনেছ কোনে কণ্ডাক্ট কৰে ঠিক আছে দ্য লিডাৰ অফ দ্য হাউচ নেকি লিডাৰ অফ দ্য হাউচ নহয় প্ৰাইম মিনিষ্টাৰো নহয় অপশ্যন চিট দিয়া আছে এ মেম্বাৰ অফ দ্য পেনেল অফ ভাইচ চেয়াৰপাৰ্চন এপইণ্টেড বাই দ্য চেয়াৰমেন ইয়াতে অপশ্যন চিটোৱে শুদ্ধ হয় মোৰ যিহেতু অলপ চৰ্দি লাগিছে গতিকে মাতটো চাগে আপোনালোকে অলপ বেয়া শুনিছে তাৰ কাৰণে মই দুখিত বাকী একো নাই মই ইয়াৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 36 ইয়াতে দিয়া আছে দ্য চেলাৰী এণ্ড এলাৱেঞ্চেছ অফ দ্য স্পীকাৰ অফ দ্য লোকসভা আৰ ডিটাৰমাইণ্ড বাই ইয়াতে সুধিছে যে যি লোকসভাৰ যি স্পীকাৰ তেখেতৰ চেলাৰী আৰু এলাৱেঞ্চ সেইখিনি কোনে ডিটাৰমাইন কৰে ঠিক আছে দ্য প্ৰেচিডেণ্টে নেকি নহয় ইউনিয়ন কেবিনেটো নহয় তাৰ পাছত তলত লৈ চাব লাগিব পাৰ্লিয়ামেণ্টে কৰে নেকি য়েছ পাৰ্লিয়ামেণ্টে কৰে অপশ্যন চিটো ইয়াতে শুদ্ধ উত্তৰ হয় ঠিক আছে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 37 লৈ ইয়াতে সুধিছে দ্য স্পীকাৰ ৰিজাইনছ ফ্ৰম হিজ অফিচ অপশ্যন এত দিয়া আছে ইমিডিয়েটলি আফটাৰ দ্য ডিজলিউশ্যন অফ দ্য হাউচ অপশ্যন বিত দিয়া আছে জাষ্ট বিফ'ৰ দ্য ফাৰ্ষ্ট চিটিং অফ দ্য হাউচ ইয়াতে অপশ্যন বিটোৱে শুদ্ধ হয় এজন স্পীকাৰে যেতিয়া হাউচটো আকৌ নতুনকৈ গঠন হয় সেই গঠন হোৱা যি ফাৰ্ষ্ট চিটিং সেই ফাৰ্ষ্ট চিটিং হোৱা আগতেই কি কৰে অফিচটো এৰি দিয়ে ঠিক আছে ৰিজাইন কৰি দিয়ে আৰু সেইখিনি সময়ত যি স্পীকাৰ প্ৰ'টেমে নৰ্মেল বিজনেছ কণ্ডাক্ট কৰাত সহায় কৰে আৰু তেওঁক কোনে এপইণ্ট কৰে প্ৰেচিডেণ্টে এপইণ্ট কৰে আৰু এই স্পীকাৰ প্ৰ'টেমক টেম্পৰেলি কিন্তু এপইণ্ট কৰে দেই এওঁ পাৰ্মানেণ্ট নহয় তাৰপিছত আহিছোঁ মই নেক্সট কুৱেশ্যন নম্বৰ 38লৈ
ইয়াতে সুধিছে দ্য পজিশ্যন অফ দ্য লিডাৰ অফ দ্য অপজিশ্যন ইন আইডাৰ হাউচ অফ পাৰ্লিয়ামেণ্ট হেজ বিন একৰ্ডেড ষ্টেটুটৰী ৰিকগনেশ্যন চিন্স। ইয়াতে কৈছে যে যি পাৰ্লিয়ামেণ্টৰ যি লিডাৰ অফ অপজিশ্যন, ঠিক আছে, লিডাৰ অফ অপজিশ্যনৰ যিটো পজিশ্যন, সেই পজিশ্যনটো কি হয়, ষ্টেটুটৰী ৰিকগনেশ্যন লাভ কৰে কিমান চনত? ইয়াতে শুদ্ধ অৰ্থটো হ'ব 1977, ঠিক আছে। এতিয়া আহিছোঁ মই 39লৈ। ইয়াতে সুধিছে হু এমং দ্য ফলোয়িং ইজ নট এলিজিবল টু ভোট ইন দ্য ইলেকশ্যন অফ দ্য স্পীকাৰ অফ দ্য লোকসভাৰ, যে লোকসভাৰ যি স্পীকাৰ, সেই লোকসভাৰ স্পীকাৰৰ ইলেকশ্যনত কোনে ভোট দিবলৈ এলিজিবল নহয়, কোনে ভোট দিব এতিয়া নোৱাৰে, ঠিক আছে। ইলেক্টেড মেম্বাৰ্ছ অফ দ্য লোকসভা পাৰে, নমিনেটেড মেম্বাৰ্ছ অফ দ্য লোকসভা, অ'কে, নমিনেটেড মেম্বাৰে নোৱাৰে, ঠিক আছে। এইটোৱে শুদ্ধ উত্তৰ হ'ব, কাৰণ ইলেক্টেড মেম্বাৰসকলে পাৰে ইয়াতে, লাগিলে সি ৰুলিং পাৰ্টিয়ে হওক বা অপজিশ্যন পাৰ্টিয়ে হওক, গতিকে অপশ্যন বিটো ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 14লৈ। ইয়াতে সুধিছে এ ৰিজলিউশ্যন ফৰ দ্য ৰিমুভেল অফ দ্য স্পীকাৰ কেন বি মুভ অনলি আফটাৰ গিভিং এ মিনিমাম নটিছ অফ। অপশ্যন এত দিয়া আছে 7 days, নহয়। অপশ্যন বিত দিয়া আছে 14 days, ইয়াতে শুদ্ধ উত্তৰ অপশ্যন বিটোৱে হয় 14 days, ঠিক আছে। এতিয়া আহিছোঁ মই নেক্সট কুৱেশ্যনটোলৈ। অ'কে, এতিয়া মই এইখিনি কুৱেশ্যন 41 পৰা 60লৈকে থাকিব, পাৱাৰ্ছ এণ্ড ফাংচনছ অফ দ্য লোকসভা এণ্ড ৰাজ্যসভা। লোকসভা আৰু ৰাজ্যসভাৰ যি পাৱাৰ আৰু ফাংচন, তাৰ ওপৰত এইকেইটা কুৱেশ্যন দিয়া হৈছে। গতিকে এতিয়া মই কুৱেশ্যন নম্বৰ 41লৈ আহিছোঁ। ইয়াতে সুধিছে দ্য লোকসভা ইজ ছুপেৰিয়ৰ টু দ্য ৰাজ্যসভা ইন হুইচ অফ দ্য ফলোয়িং মেটাৰ্ছ। ইয়াতে সুধিছে যে লোকসভা ৰাজ্যসভাতকৈ ছুপেৰিয়ৰ হয় বুলি কোৱা হৈছে কোনটো মেটাৰৰ ক্ষেত্ৰত, ঠিক আছে। অপশ্যন এত দিয়া আছে এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন, কনষ্টিটিউশ্যনখন এমেণ্ড কৰাত নেকি, নহয়। পাছিং অফ এ মনি বিল, অ'কে, মনি বিল পাছ কৰাত ক্ষেত্ৰত, ঠিক আছে। আমি জানো যে যি মনি বিল আৰ্টিকল 110ত আছে, তাত অনলি যি লোকসভাৰ ভূমিকা তাত আমি উল্লেখযোগ্য দেখা পাওঁ, ঠিক আছে। তাৰপিছত আহিছোঁ কুৱেশ্যন নম্বৰ 42লৈ। ইয়াতে সুধিছে দ্য ৰাজ্যসভা হেজ ইকুৱেল পাৱাৰ উইথ দ্য লোকসভা ইন দ্য ফলোয়িং মেটাৰ্ছ। যে ৰাজ্যসভা আৰু লোকসভা দুয়োটাই ইকুৱেল পাৱাৰ থাকে কোনোবা এটা মেটাৰত, সেই মেটাৰটো কি হয়? ক্ৰিয়েশ্যন অফ অল ইণ্ডিয়া ছাৰ্ভিচ, অল ইণ্ডিয়া ছাৰ্ভিচৰ কাৰণে নেকি, নহয়। ইয়াত অকল কাৰ থাকে, ৰাজ্যসভাৰ থাকে, ঠিক আছে। ইম্পিচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট, অ'কে, ইয়াত অপশ্যন বিটো শুদ্ধ হয়, প্ৰেচিডেণ্টক ইম্পিচ কৰাৰ কাৰণে, ঠিক আছে। মানে প্ৰেচিডেণ্টক নিজৰ পজিশ্যনটোৰ পৰা ৰিমুভ কৰি দিয়াৰ কাৰণে, ইম্পিচ মানে প্ৰেচিডেণ্টক তেওঁ নিজৰ পজিশ্যনটোৰ পৰা ৰিমুভ কৰিবৰ কাৰণে দুয়োটা হাউচৰ পৰা, ৰাজ্যসভা আৰু লোকসভা দুয়োটা হাউচৰ পৰা স্পেচিয়েল মেজৰিটিত এটা ৰিজলিউশ্যন পাছ হ'ব লাগিব, ঠিক আছে। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 43লৈ। ইয়াতে সুধিছে এ মনি বিল কেন অৰিজিনেট অনলি ইন, মনি বিল ক'ত অৰিজিনেট হ'ব পাৰে? আমি জানোৱেই লোকসভাত অকল মনি বিল অৰিজিনেট হ'ব পাৰে। তাৰ পাছত ইয়াতে কুৱেশ্যন নম্বৰ 44ত সুধিছে হোৱাট ইজ দ্য মেক্সিমাম পিৰিয়ড ফৰ হুইচ দ্য ৰাজ্যসভা কেন ডিলে এন অৰ্ডিনেৰী বিল। ৰাজ্যসভাই এখন অৰ্ডিনেৰী বিল কিমান দিন ডিলে কৰিব পাৰে, কিমান দিন ৰাখি থ'ব পাৰে, ঠিক আছে। অপশ্যন এ 6 months, 3 months, অপশ্যন চিটো ইয়াত শুদ্ধ হ'ব 6 months। দেয়াৰ ইজ ন' কনষ্টিটিউশ্যনেল লিমিট, যদিও কনষ্টিটিউশ্যনেল লিমিট নাই, বাট বাই কনভেনশ্যন ইউজুৱেলি 6 months ইজ কনচিডাৰ্ড দ্য ৰিজনেবল লিমিট বিফore এ জইণ্ট ছিটিং ইজ কল। Though especially for ordinary bills, the constitution doesn't set a limit unlike money bill. Okay. এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 45লৈ। ইয়াতে সুধিছে হোৱাট ইজ দ্য মেক্সিমাম পিৰিয়ড ফৰ হুইচ ৰাজ্যসভা কেন ডিলে মনি বিল। অ'কে, ৰাজ্যসভাৰে কিমান দিন ডিলে কৰিব পাৰে মনি বিলৰ ক্ষেত্ৰত, ঠিক আছে। ইয়াতে অপশ্যন চিটো শুদ্ধ হয় 14 days। 14 daysতকৈ যদি বেছি দেৰি কৰে তেতিয়াহ'লে ৰাজ্যসভাৰ পৰা অট'মেটিকেলি পাছ হ'ল বুলি ধৰি লোৱা হয়। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 46লৈ। ইয়াতে সুধিছে হুইচ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট কেনট বি ডিজলভ। ইয়াতে সুধিছে পাৰ্লিয়ামেণ্টৰ কোনটো হাউচ ডিজলভ নহয়। আমি জানো যে লোকসভা প্ৰত্যেক 5 বছৰ মূৰে মূৰে ডিজলভ হয়, কিন্তু
ৰাজ্যসভাত যদিও এজন MP যদিও 6 ইয়াৰ্ছ থাকে, কিন্তু তথাপিতো ৰাজ্যসভা সম্পূৰ্ণৰূপে ডিজল্ভ নহয়, সম্পূৰ্ণৰূপে ভাগি নাযায়, কিয়নো ইয়াতে প্ৰত্যেক দুবছৰৰ মূৰে মূৰে 1/3 মেম্বাৰ, টোটেল মেম্বাৰৰ 1/3 মেম্বাৰ ওলাই গৈ থাকে, যিহেতু দুবছৰৰ মূৰে মূৰে ইলেকশ্যন হয়। বাকী আকৌ মানে 1/3 মেম্বাৰ যি ওলাই গ'ল, সেই 1/3 মেম্বাৰ আকৌ পুনৰ নিৰ্বাচন হৈ সোমায়, আৰু প্ৰত্যেকজন ব্যক্তিয়ে 5 বছৰৰ কাৰণে পায়। গতিকে ইয়াতে শুদ্ধ উত্তৰটো হ'ব ৰাজ্যসভা কেতিয়াও ডিজল্ভ নহয়। ঠিক আছে, এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 47লৈ। ইয়াতে সুধিছে দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া কনচিষ্ট অফ, যে ইণ্ডিয়াৰ যি পাৰ্লিয়ামেণ্ট তাতে কি কি থাকে? লোকসভা আৰু ৰাজ্যসভা নেকি অকল? নহয়। লোকসভা, ৰাজ্যসভা এণ্ড প্ৰাইম মিনিষ্টাৰ নহয়। প্ৰেছিডেণ্ট, লোকসভা, ৰাজ্যসভা। গতিকে প্ৰেছিডেণ্ট, লোকসভা আৰু ৰাজ্যসভা থাকে আমাৰ পাৰ্লিয়ামেণ্টত। ঠিক আছে, এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 48লৈ। ইয়াতে সুধিছে হুইচ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট হেজ দ্য স্পেচিয়েল পাৱাৰ টু ইনিচিয়েট এ ৰিজলিউশ্যন ফৰ দ্য ক্ৰিয়েশ্যন অফ অল ইণ্ডিয়া ছাৰ্ভিচেছ? লোকসভা নেকি? নহয়, ৰাজ্যসভাৰ এইটো পাৱাৰ থাকে। ঠিক আছে, আৰ্টিকল 312 312ৰ জৰিয়তে এইটো স্পেচিয়েল পাৱাৰ লোকসভাই পায়। ঠিক আছে, এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 49লৈ। ইয়াতে সুধিছে হুইচ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট হেজ দ্য স্পেচিয়েল পাৱাৰ টু ডিক্লেয়াৰ ডেট এ ছাবজেক্ট ইন দ্য ষ্টেট লিষ্ট বিকম এ মেটাৰ অফ নেশ্যনেল ইম্পৰ্টেঞ্চ? ইয়াতে সুধিছে যে পাৰ্লিয়ামেণ্টৰ কোনটো হাউচৰ স্পেচিয়েল পাৱাৰ থাকে। ঠিক আছে, য'ত নেকি ষ্টেট লিষ্টত থকা যিকোনো এটা মেটাৰৰ ওপৰত নেশ্যনেল ইম্পৰ্টেঞ্চ ঘোষণা কৰিব পাৰে। সেইটো কোনে কৰিব পাৰে? লোকসভা নেকি? নহয়। অ'কে, ৰাজ্যসভাই পাৰে। ঠিক আছে, সেইটো ৰাজ্যসভাই পাৰে। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 50 তথা আজিৰ লাষ্ট কুৱেশ্যনটোলৈ। ইয়াতে সুধিছে দ্য আল্টিমেট পাৱাৰ টু ৰেটিফাই এন এমেণ্ডমেণ্ট টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৰেষ্ট উইথ। ইয়াতে সুধিছে যে যি কনষ্টিটিউশ্যন যদি এমেণ্ডমেণ্ট কৰিবলৈ হয়, আমাৰ যিখন কনষ্টিটিউশ্যন ইণ্ডিয়াৰ, সেইখন যদি এমেণ্ড কৰিবলৈ হয়, তাৰ আল্টিমেট পাৱাৰটো কাৰ ওচৰত থাকে? অকল প্ৰেছিডেণ্টৰ ওচৰত নেকি? নহয়। ৰাজ্যসভাৰ ওচৰত নেকি? নহয়। লোকসভাৰ ওচৰত নেকি? নহয়। দ্য পাৰ্লিয়ামেণ্ট বোথ হাউচ। গতিকে আমাৰ যি পাৰ্লিয়ামেণ্টৰ দুইটা হাউচ, লোকসভা আৰু যি ৰাজ্যসভা, দুইটা হাউচৰ ওচৰতে এই যিটো পাৱাৰ, সেই পাৱাৰটো থাকে। ঠিক আছে, গতিকে আজিলৈ ইমানেই আৰু। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু পৰৱৰ্তী সময়ত যাতে আপোনালোকে ছিৰিজটো মিছ নকৰে তাৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব।